জয়জয়তে সাহিত্যপ্ৰেমী আৰু মৰাণবাসী ৰাইজলৈ মই আগন্তুক কেঁচালী বিহুৰ খেলা-ধূলা উদ্যোগ জনালোঁ আৰু অশেষ শুভকামনা জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোকে ভগৱানে বহুত ভালকৈ চলাই ৰাখক। বিয়াৰ প্ৰডাকশ্যনে মৰাণ আৰু মৰাণৰ দাঁতিকাষৰীয়া অঞ্চলৰ শিল্পীসকলক লৈ এখন অসমীয়া ৱেব ছিৰিজ নিৰ্মাণ কৰিছে। ছিৰিজখনৰ নাম হৈছে ৰঘুদেৱৰ বাণী। এই ৱেব ছিৰিজখনৰ প্ৰচাৰ পত্ৰ তথা পোষ্টাৰ মুকলি কাৰ্যসূচী আজি আমি এই মঞ্চতে কৰিবলৈ ওলাইছোঁ। গতিকে আজি এই শুভ অনুষ্ঠানৰ মুহূৰ্তত আমাৰ মাজত উপস্থিত থকা বিশিষ্ট নাট পৰিচালক সাংস্কৃতিক কৰ্মী ডক্টৰ প্ৰতাপ শৰ্মা দেৱক মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ। তাৰোপৰি আমাৰ মাজত উপস্থিত থকা বিশিষ্ট সাংবাদিক বাছা বৰা দেৱক, প্ৰখ্যাত নাট্য পৰিচালক কুলেন্দ্ৰৰায় চৌধুৰীদেৱ, বিশিষ্ট নাট্যকৰ্মী আমাৰ অতি শ্ৰদ্ধাৰ ডক্টৰ অনিল শইকীয়া দেৱক আৰু বিশিষ্ট অভিনেতা মনোজ কমল দেৱক মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ। আমাৰ প্ৰখ্যাত নাট্য পৰিচালক কুলেন্দ্ৰৰায় চৌধুৰীদেৱকো মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আজি শুভক্ষণত আমাৰ মাজত উপস্থিত থকা সন্মানীয় ডক্টৰ প্ৰতাপ শৰ্মা দেৱক সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ। তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমাৰ অভিজ্ঞতা তথা বোলছবি প্ৰযোজক প্ৰবীণ ৰাজখোৱাক অনুৰোধ জনাইছোঁ। ইয়াৰ উপৰিও আমাৰ সকলোৰে পৰিচিত বাছা বৰা দেৱক, অনিল শইকীয়া ছাৰক, কুলেন্দ্ৰৰায় চৌধুৰী দেৱক আৰু মনোজ কমল দেৱক আমি সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ। গতিকে তেওঁলোকক ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমাৰ অভিনেতা তথা শিল্পী সজল মিত্ৰ দাস, মহাৰ দাস আৰু আমাৰ ৱেব ছিৰিজৰ অভিনেত্ৰী লাৱণ্য বাইদেউক অনুৰোধ জনালোঁ। এতিয়া আমাৰ ৱেব ছিৰিজখনৰ সৈতে জড়িত সমূহ কলাকুশলী তথা অভিনেতা অভিনেত্ৰীসকলকো মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আজি এই শুভক্ষণত তথা মৰাণৰ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত আমাৰ বহুদিনৰ এমুঠি প্ৰচেষ্টা, এমুঠি আশা, এমুঠি কষ্টত প্ৰাণ পাই উঠা এখন ৱেব ছিৰিজ ৰঘুদেৱৰ বাণীৰ পোষ্টাৰ উদ্বোধন কৰিব বিচাৰিছোঁ। এই পোষ্টাৰখনি টোপোলাতে আমাৰ তুলিবৰ বাবে ডক্টৰ প্ৰতাপ শৰ্মা দেৱক অনুৰোধ জনাইছোঁ। আপোনালোক সকলোলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।
আৰু আপোনালোকক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। এতিয়া আমাৰ শ্ৰদ্ধাৰ কুলেন্দ্ৰ ৰায় চৌধুৰীয়ে আৰু আমাৰ অতি শ্ৰদ্ধাৰ মনোজ গগৈদেৱক অলপ সময় আমাক মঞ্চ দিবৰ বাবে আমি আহ্বান জনাইছোঁ। প্ৰথমতে মৰাণবাসী ৰাইজক কৃতজ্ঞতা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে কিছু মুহূৰ্তৰ ভিতৰত নাটক চাব। নাটকৰ প্ৰাক মুহূৰ্তত ধুনীয়া এটা কাৰ্যসূচী এখন ৱেব ছিৰিজ মুকলি কৰা হৈছে। খুব গৌৰৱেৰে কওঁ যে প্ৰবীৰ আমি গুৱাহাটীত একেলগে থাকোঁ। প্ৰবীৰ আমি খুব সোনকালে লগ পাই থাকোঁ। প্ৰবীৰে দাদাগিৰি বুলি অসমীয়া বোলছবি এখনত তেওঁ প্ৰডিউচ কৰিছিলে আৰু তেওঁ অভিনেতা হিচাপে তাত প্ৰতিষ্ঠিত হৈছিলে অসমত। বহু ভাষাত এই ছবিখনত দাদাগিৰি ছবিখনত প্ৰথম যিটো ভইচটো মোৰ আছিলে। তাৰ কাৰণে মই প্ৰবীৰক কৃতজ্ঞতা জনাইছোঁ যে ইমান ধুনীয়াকৈ মোক এই সুবিধাটো দিয়াৰ বাবে। এই ছবিখনত অসমৰ বিভিন্ন প্ৰান্তৰ অভিনেতা অভিনেত্ৰীয়ে কাম কৰিছিল বা কাম কৰাৰ সুযোগ পাইছে। মৰাণৰ নিচিনা এখন ঠাইৰ পৰা মহানগৰীলৈ গৈ এটা দীঘলীয়া পৰিক্ৰমাৰ পিছত বহু কষ্ট স্বীকাৰ কৰাৰ পিছত বহুত মানুহৰ সমাগমৰ মাজৰ পৰা নিজকে নিৰ্বাচন কৰি অসমীয়া বোলছবি দাদাগিৰি অভিনয় কৰি খুব ধুনীয়া অভিনয়। যিখন ছবিয়ে অসমৰ বিভিন্ন প্ৰান্তত মুক্তি পাইছে আৰু এইটো গৌৰৱৰ বিষয়ে। প্ৰবীৰে ইয়াৰ এই অঞ্চলৰ পৰা গৈ প্ৰবীৰে গুৱাহাটীত অসমীয়া ছবি এখন কৰাটো ইমান সহজ নহয়। এটা হাত চাপৰি দিলে আপোনালোকৰ মাজৰ পৰা আৰু বিৰাট গৌৰৱৰ বাবে এইটো আমাৰ নিজৰ বন্ধু। আজি মোৰ বন্ধু আহিছে ইয়াতে, আমি গুৱাহাটীত একেলগে থাকোঁ। কথা যেতিয়া দেখিলোঁ কি নাটক চাবলৈ আহিছে মোৰ। এই নাটক আপুনি গুৱাহাটীতো চাব পাৰে। 2 মে'ত এই নাটকখন আকৌ আছে। যে আহিলে যে আন্তৰিকতাটো এটা ৰাতি পাৰ হৈ বাছ যাত্ৰা কৰি তেওঁ নাটকখন চাব আহিছে। ঠিক তেনেদৰে প্ৰবীৰ আমি একেলগে কাম কৰি আছোঁ। ইয়াৰ পৰা ওলাই গৈ কষ্টখিনিতো আপোনালোকে দেখা নাই। কি খাইছে, কি খোৱা নাই, কলৈ গৈছে, কলৈ দৌৰিছে, মাত্ৰ আপোনালোকে চিনেমাখন দেখা পাইছে। আপোনালোকৰ ল'ৰা প্ৰবীৰ আজি অসমত এটা চিনাকি নাম, এটা চিনাকি পৰিচয়। ইয়াৰ পিছতে যিখন ৰঘুদেৱৰ বাণী বুলি ৱেব ছিৰিজখন তেখেতে আৰম্ভ কৰিছে, প্ৰডিউচ কৰিছে পিয়াৰ প্ৰডাকশ্যনৰ ফালৰ পৰা। আৰু মই জনামতে বিভিন্ন মানুহৰ লগত কথা পাতিছোঁ যে এই ৱেব ছিৰিজখন কোনে কোনে অভিনয় কৰিছে। আপোনালোকৰ দাঁতি কাষৰীয়া এই মৰাণৰ ভাওনাৰ লগত জড়িত, নাটকৰ লগত জড়িত নতুন প্ৰজন্মক তেখেতে সুবিধা দিছে। এইটো আপোনালোকৰ মানে গৌৰৱৰ বিষয়। নতুন প্ৰজন্মকে কোনো কাম নকৰে, কাৰণ সাহস নকৰে যে তেওঁ অভিনয় কিমান ভালকৈ কৰিব বা বেয়া কৰিব। গতিকে আপোনালোকৰ এই ভাওনাৰ লগত জড়িত আপোনালোকৰ মাজৰ নতুন প্ৰজন্মক একগোট কৰি তেখেতে নতুনকৈ এটা খোজ আৰম্ভ কৰিছে যে আমি অসমৰ বিভিন্ন প্ৰান্তত কাম কৰিছোঁ, তেওঁ কাম কৰি এইবাৰ মোৰ নিজৰ মানুহখিনিক লৈ, নিজৰ ল'ৰা ছোৱালীখিনিক লৈ, নতুন প্ৰজন্মক লৈ তেখেতে আজি এই প্ৰস্তাৱ মুকলি কৰিছে ৰঘুদেৱৰ বাণী। এটা হাত চাপৰি নতুন প্ৰজন্মখিনিৰ কাৰণে। আৰু মই বিচাৰোঁ এই ৱেব ছিৰিজখন আপোনালোকে ধুনীয়াকৈ চাব আৰু প্ৰবীৰক ভুলবোৰ আঙুলিয়াই দিব। প্ৰবীৰ যাতে আকৌ ভাল ভাল ছবিত কাম কৰিব পাৰে আৰু প্ৰবীৰক যাতে আমি অসমৰ বিভিন্ন চিনেমা হলত যাতে ডাঙৰ ডাঙৰ ভৰিছত দেখা পাওঁ, ছবিত দেখা পাওঁ, সেয়া মই কামনা কৰিছোঁ। আৰু প্ৰবীৰক মই শুভেচ্ছা জনাইছোঁ, ধন্যবাদ জনাইছোঁ আৰু মোৰ নক'বলগীয়া কথাখিনি কৈ আপোনালোকৰ পৰা মই বিদায় জনাইছোঁ। নাটকখন অসমীয়া নাটক। প্ৰথমে মৰাণবাসী সকলোকে বহুত ধন্যবাদ জনাইছোঁ। আপোনালোকে নাটক চাব আহিছে। দ্বিতীয়তে নাটকৰ সকলো আমি কলাকাৰসকলক বহুত বহুত ধন্যবাদ জনাইছোঁ। বিশেষকৈ কল্যাণী চৌধুৰীয়ে সকলো কথা ক'লেই, প্ৰবীৰৰ কথাই হওক আৰু প্ৰবীৰৰ আগত কি কাম কৰিছে সকলো কথাই ক'লে। বহুত বেছি দীঘলীয়া নকৰে, যিহেতু নাটক চাব লাগিব। তাৰ লগতে এই ৰঘুদেৱৰ বাণীক আপোনালোকে মৰম কৰিব লাগিব নিজৰ ল'ৰা হিচাপে। বহুত বেছি কথা নকওঁ, এইখিনি হ'ল। আৰু খুব বহুত বেছি মৰম দিছোঁ প্ৰবীৰৰ বহুত কাম কৰিছোঁ আগতে, আৰু গুৱাহাটীত কেনেকৈ কি কৰিছোঁ সকলোৱে জানেই। আপুনি আশীৰ্বাদ কৰিব। পিয়াৰ প্ৰডাকশ্যন যিটো আছে, পিয়াৰ প্ৰডাকশ্যন আপোনালোকে ছাবস্ক্ৰাইব কৰিব। তেওঁলোকৰ যি ৱেব ছিৰিজ চাব, আমিও চাম, সকলোৱে আঁকোৱালি ল'ব লাগিব। প্ৰথম কথা হ'লে আমি ইজনে সিজনক সহায় কৰিব লাগিব। মই বহুত বেছি দূৰ নহয়, মোৰ
শিৱসাগৰ টিমৰ নিৰ্ণয় কৰি দিয়া গতিকে আমি ইমান পিছপৰা জেগাৰ পৰা যে গুৱাহাটীত কাম কৰিছোঁ কিছুমান হয়তো আপোনালোকে চিনি পাইছে কিছুমান হয়তো চিনি পোৱা হয়তো ইমান কোঁৱৰ ইছ্যু ৰাইনৰ বহুত আছে লাষ্ট বাউলী ফাগুন চিৰি কৰিছোঁ গতিকে আমি যিহেতু গৈছোঁ ঠিক তেনেধৰণে কবিৰে বহুত কষ্ট কৰি হয়তো বহুত কাম কৰা নাই কিন্তু কম কামেই কৰিছে কিন্তু যিকেইটা কাম কৰিছে খুব ভালকৈ কাম কৰিছে আৰু চিনেমা এখন বনোৱাটো ইমান সহজ কথা নহয় ঠিক তেনেধৰণে নাটকখন কৰাটো ইমান সহজ কথা আমি নাটকৰ পৰা গৈ চিনেমা কৰিছোঁ আৰু মোৰ আশা আপোনালোকে আশীৰ্বাদ কৰিব শুভেচ্ছা দিব মৰম দিব আৰু ইয়াৰ প্ৰডাকশ্যন ছাবস্ক্ৰাইব কৰিব চাব নহয় জানো ত' সকলোকে আৰু মানে নাটক চাম আৰু নাটকৰ সকলো কলাকুশলীলৈ বহুত ধন্যবাদ জনাওঁ তাৰ লগতে লগতে বাকী সকলোকে বহুত মৰম আৰু শুভেচ্ছা জনাওঁ আৰু মনোজ ভাই দেৱলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ ৱেব ছিৰিজখন অৰ্থাৎ ৰঘুদেৱৰ বাণী PR প্ৰডাকশ্যন আছামৰ অফিচিয়েল ইউটিউব চেনেলত বিহুৰ প্ৰাংখনত মুক্তি দিয়া হ'ব আমাৰ এই প্ৰচেষ্টাক আগুৱাই লৈ মৰম আৰু আশীৰ্বাদ কৰিব বুলি আশা কৰিছোঁ তাৰোপৰি আমাৰ PR প্ৰডাকশ্যনে অসমৰ সাংস্কৃতিক ক্ষেত্ৰত যথেষ্ট বৰঙণি আগবঢ়াইছে আমাৰ এই চেনেলটিত বিভিন্ন আমোদজনক চিত্ৰনাট্যৰ লগতে সাংস্কৃতিক ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত লগ পাব বুলি আশা কৰিছোঁ সেয়ে সকলোকে সাদৰেৰে অনুৰোধ জনালোঁ যে PR প্ৰডাকশ্যন আছাম চেনেলটো ছাবস্ক্ৰাইব কৰিছে চেনেলটিৰ সৰ্বাংগীন বিকাশত আপোনালোকে বিকাশ কৰাত সহায় কৰে এই চেনেলটিত উপলব্ধ হ'বলগীয়া আমাৰ ৰঘুদেৱৰ বাণী যিখন ৱেব ছিৰিজ ইয়াৰ অন্তৰালত যথেষ্ট সংখ্যক ব্যক্তিৰ কষ্ট তথা ত্যাগ লুকাই আছে তেখেতসকলৰ ভিতৰত এই চিত্ৰনাট্যখনৰ প্ৰযোজক তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেওঁৰ অভাৱতে আমাৰ এই ৱেব ছিৰিজখনে প্ৰাণ পাই উঠিছে গতিকে মই তেওঁকো মঞ্চলৈ আহি দুআষাৰমান ক'বলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ তেওঁ আমাৰ ৱেব ছিৰিজখনৰে এজন শিল্পী এগৰাকী শিল্পী হ'ল বাকী গোটেইখিনি কথা গম পাইছে সকলোৱে ক'লে অকণমান আৰু মোৰ বিশেষ ক'বলগীয়া নাই আপোনালোকে সকলোৱে ৱেব ছিৰিজখন চাব ইউটিউব চেনেল PR প্ৰডাকশ্যন আছাম বুলি চাৰ্চ কৰিলে পাব বিহুৰ আগে আগে আমি ফাৰ্ষ্ট এপিছডটো মুকলি কৰি দিম চাব আৰু মৰম দিব ধন্যবাদ এতিয়া আমি আহক সকলোৱে নাটকখন উপভোগ কৰোঁ ধন্যবাদ